জালুকবাৰী সমষ্টিলৈ অসমৰ ৰাজধানী স্থানান্তৰৰ পৰিকল্পনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সেয়ে আমিনগাঁৱত মুখ্যমন্ত্ৰীৰ নতুন চৰকাৰী বাসভৱন নিৰ্মাণৰ প্ৰস্তুতি চলাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মানে কাৰ্যালয় আছে দিছপুৰত, বাসগৃহ নিব খোজা হৈছে আমিনগাঁৱলৈ। IIT আমিনগাঁৱত, এইমছ আহিলে সেইটো আমিনগাঁৱত, হাইকোৰ্টখন নিব খুজিছে উত্তৰ গুৱাহাটী আমিনগাঁও, ফেঞ্চি বজাৰখন বোলে চাংচাৰিলৈ লৈ যাব। তুগলকীয়া আপোনালোকে নিশ্চয় জানে, এনেকে আপোনাৰ ৰাজধানী দিল্লীৰ পৰা অন্য ঠাইলৈ উঠাই নিব খুজিছিলে। চতুৰ্থটো বাসগৃহ এবাৰ আনিব খোজা হৈছে আমিনগাঁও। কাৰ্যালয় আছে দিছপুৰত, বাসগৃহ নিব খোজা হৈছে আমিনগাঁৱলৈ। অসমৰ ৰাজধানী আমিনগাঁৱলৈ নিয়াৰ এইটো প্ৰস্তুতি নেকি? দিছপুৰৰ পৰা কিছু নিলগত কইনাধৰাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নিৰ্মাণ কৰা চৰকাৰী বাসগৃহ আছেই। খাৰঘুলিত সৰ্বানন্দ সোণোৱালে নিৰ্মাণ কৰি লোৱা চৰকাৰী বাসগৃহ আছিল। তাৰ পাছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছপুৰতেই মন্ত্ৰীৰ 3টা আৱাসগৃহ ভাঙি নিৰ্মাণ কৰিছিল মুখ্যমন্ত্ৰীৰ আৱাসগৃহ। তাৰ পাছতো দিছপুৰৰ কাৰ্যালয়ৰ পৰা 40 কিলোমিটাৰ নিলগত নতুনকৈ আৱাসগৃহ নিৰ্মাণৰ কাৰণ কি? এই প্ৰশ্নৰে বিধায়ক অখিল গগৈয়ে ক'লে, আমিনগাঁৱৰ পৰা আহিবলৈ কিমান সময় লাগিব? সেই সময়খিনিত গোটেই ৰাস্তাটো সেইখিনি সদায় যান জঁটৰ সৃষ্টি হ'ব, কাৰণ মুখ্যমন্ত্ৰী অহা মানেই গোটেই পথটো বন্ধ কৰি দিব। এটা শৰাইঘাট দলঙৰ ওপৰেদি আমিনগাঁৱলৈ যেতিয়া এজন মুখ্যমন্ত্ৰী সদায় অহা যোৱা কৰিব লাগিব, জটিল যান জঁটৰ এটা হেৰি নহবনে বাৰু? আমিনগাঁৱত অসমৰ মুখ্যমন্ত্ৰীৰ বাসগৃহৰ কোনো দৰকাৰ নাই। আমাৰ যিমান বাসগৃহ আছে সেইকেইটাৰ ভিতৰতে কোনোবা এটাত থাকিলে হৈ গ'ল। এইটো নহয়। আৰু চব বস্তু কিহৰ আমিনগাঁৱত অকল চব বস্তু দিবগে? এইটো কি কথা? তোমাৰ সমষ্টি সৰ্বলে পৃথিৱীৰ চব বস্তুবিলাক তাতে হ'ব। তেতিয়াহ'লে ভাই সঁচা সঁচিকে ক'বলৈ গ'লে যদি ইমান দূৰতে থাকিব লাগে, তেতিয়াহ'লে আমাৰ শিৱসাগৰত বনোৱা মুখ্যমন্ত্ৰীৰ বাসগৃহ। কাৰণ অসমৰ আটাইতকৈ ঐতিহাসিক জাগাটো শিৱসাগৰ, য'ত আগতে চব ৰজাবিলাক থাকিছিলে, তাত বনোৱা বাসগৃহ তেতিয়াহ'লে সদায় অহা যোৱা কৰিব তাৰ পৰা ইয়ালৈ। স্বাধীনতাৰ পৰা তৰুণ গগৈ চৰকাৰ শেষ হোৱালৈকে অসমৰ ধাৰ আছিল 42,000 কোটি টকা। আৰু বিজেপি চৰকাৰৰ 10 বছৰ কালত ধাৰ হ'লগৈ প্ৰায় 2 লাখ কোটি টকা। তাৰ পাছতো ধাৰৰ ধনেৰে ভঙাকে ভাঙিছে, পতাকে আকৌ পাতিছে বুলি ক্ষোভ। মন্ত্ৰীবিলাকে কিমানবাৰ ঘৰ ভাঙিছে। অকল মন্ত্ৰীৰ ঘৰ নহয়, মন্ত্ৰীৰ কাৰ্যালয়কেইটা। এইফালে দিলে বাস্তুশাস্ত্ৰই বেয়াকে কৈছে, এইফালে দৰ্জাখন দিলে এনেকৈ হ'ব, এই চকীখন এইফালেহে বহুৱাব লাগিব বুলি কিমান যে ভাঙিলে আপোনালোকে PWDত এবাৰ হিচাপ ললে ভাল হ'ব। আজি বনালে হাইকোৰ্ট 500 কোটি টকা দি, 5 ষ্টাৰ কোৱালিটিৰ হাইকোৰ্ট বনালে। তাৰপিছত এবছৰৰ পাছত ক'লে নাই, হাইকোৰ্টখন আমি উত্তৰ গুৱাহাটীলৈ লৈ যাম। 24 ঘণ্টা অসমৰ মুখ্যমন্ত্ৰীৰ কাৰণে এখন হেলিকপ্টাৰ বুক থাকে, আৰু 24 ঘণ্টা অসমৰ মুখ্যমন্ত্ৰীৰ কাৰণে এখন সৰু চাৰ্টাৰ ফ্লাইট। সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ছোৱালী বিয়া খাবলৈ এইডোখৰৰ পৰা, এই পশু চিকিৎসালয়ৰ ফিল্ডখনৰ পৰা খেত্ৰীলৈকে যে হেলিকপ্টাৰ লৈ গৈছিলে, মনত আছেনে? এইটো ভোগ ভাই। ইমান টকা ধাৰ লৈ 2,30,000 কোটি টকা হ'ব। উন্নয়ন মানে হ'ল এই ব্ৰহ্মপুত্ৰৰ কিনাৰত অমিত শ্বাহৰ পৰিয়ালক আপোনাৰ পাৰ্ক বনাবলৈ ঠিকা, আৰু উন্নয়ন মানে হ'ল যাতে কমিশনটো খুব ভাল পায়, তাৰ কাৰণে এইকেইটা 3টা ঠিকাদাৰ আছে নহয়, 3টাই ঠিকাদাৰ অসমত। এই যে হাইকোৰ্টটো ইয়াৰ পৰা স্থানান্তৰিত কৰিছে কেলে? 20% পায়, 20% কমিশন। যিমান লাভ হয় তাৰ আধা। গতিকে দিয়া, ধাৰ লোৱা আৰু আগৰ বিল্ডিং ভাঙা, নতুন বিল্ডিং বনোৱা। দেশৰ ভিতৰত অসম 4ৰ্থ দৰিদ্ৰ ৰাজ্য। অসমৰ গড় জনমূৰি আয় বছৰত মাত্ৰ 85,000 টকা। দৰিদ্ৰতাৰ বাবে অসমৰ মানুহৰ গড় আয়ুস কমিছে। স্বাস্থ্য শিক্ষা খণ্ডৰ শোচনীয় অৱস্থাৰ পাছতো মুখ্যমন্ত্ৰী ৰাজহুৱা ধনৰ অপচয় কৰাত ব্যস্ত বুলি কটাক্ষ অখিল গগৈৰ। সম্ৰাট নিৰুৱে মানুহ মৰি থকা অৱস্থাত এই যে গান বাজনা বজাই আছিলে। 4ৰ্থ দৰিদ্ৰ ৰাজ্যখনত মুখ্যমন্ত্ৰীৰ কাৰণে 4টা বাসগৃহ। যদি প্ৰসূতি মাতৃ বেছিকে মৰে, সেইখন ৰাজ্যৰ স্বাস্থ্য খণ্ডই আটাইতকৈ বেয়া বুলি ধৰা হয়। আৰু ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি প্ৰসূতি মাতৃৰ মৃত্যু ঘটে অসমত। শিশুৰ মৃত্যু, কণমানিটোৰ মৃত্যু ঘটাৰ ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ ভিতৰত 3 নম্বৰ। ছেকেণ্ডাৰী এডুকেশ্যনত ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি আধাতে স্কুলেৰে আমাৰ ল'ৰা ছোৱালী। আমাৰ স্বাস্থ্য খণ্ডৰ অৱস্থা সেইটো, আমাৰ শিক্ষা খণ্ডৰ অৱস্থা সেইটো।
তাৰপিছত অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় লাগে আমাক কেইটা কি কয় চৰকাৰী বাসগৃহ লাগে কেইটা 4টা এবাৰ দিছপুৰতো থাকিব এদিন কইনাধৰাতো থাকিব এদিন খাৰঘুলিতো ব্ৰহ্মপুত্ৰৰ হাৱা ল'ব আৰু এদিন গৈ একদম হেৰিয়াটো নিজৰ সমষ্টিত গৈ এয়াৰ কণ্ট্ৰল কৰি থাকিব 25,000 স্কোৱাৰ ফিটৰ নতুন আৱাসগৃহৰ নিবিদা আহ্বানৰ পাছতেই এতিয়া মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ মাজত বাকযুদ্ধ এইটো মুখ্যমন্ত্ৰীৰ বাসভৱন বনিব হিমন্ত বিশ্ব শৰ্মাটো নহয় অখিল গগৈ নিজেই কৈ আছে অহাবাৰ চৰকাৰ নাহে বুলি গতিকে তেওঁ এইটো কিয় মোৰ বাসভৱন বুলি কৈ আছে তাৰমানে যোৱাকালি তেওঁ ইনডাইৰেক্টলি কৈ দিলে যে অসমত অহাবাৰ বিজেপি চৰকাৰে আহিব ভাল বেলেগৰ টকাৰে উপভোগ কৰা তেওঁ ভাবে যে নহয় যদি মানে এইবাৰ মই হাৰো আমাৰ তাত বাসগৃহটো বনাই থওঁ তেতিয়া মুখ্যমন্ত্ৰীজনক নতুন মুখ্যমন্ত্ৰীজনক প্ৰেছাৰত ৰাখিব পাৰিম হা সেইকাৰণে নিজৰ সমষ্টিত বনাবলৈ খুজিছে হেলিকপ্টাৰ নেৰিবা চাৰ্টাৰ ফ্লাইট নেৰিবা একদম বাসগৃহ 4টা বনাই লোৱা আৰু কিবা কিবি লাগে যদি সব লৈ লোৱা ভাই ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম